পাটনা মেডিকেল কলেজৰ পিছতেই এইখনে ভাৰতৰ সৰ্ববৃহৎ মেডিকেল কলেজ হ'ব। উত্তৰ পূব বা পূৰ্ব ভাৰত নহয়, সমগ্ৰ ভাৰতৰে আটাইতকৈ ডাঙৰ মেডিকেল কলেজ হ'ব। জ্যোতিষপুৰ মেডিকেল কলেজ তাৰ নিৰ্মাণৰ যিটো প্ৰস্তুতি তাৰ বুজ ল'বলৈ আৰু গুৱাহাটী মেডিকেল কলেজৰ যিটো মাদাৰ এণ্ড চাইল্ড হস্পিটেল আমি বনাই আছোঁ, এই দুইটা নিৰ্মাণৰ বুজ ল'বলৈ আহিছিলোঁ। আপোনালোকে এই গোটেই বিল্ডিংটো দেখিছে। এইটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৯তম সংযোজন হ'ব। ইয়াতে মাতৃ আৰু প্ৰসূতি আৰু শিশুৰ বাবে ৮০০খন বিচনা থাকিব। মোৰ মতেদি প্ৰাগজ্যোতিষপুৰ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় দুইখনৰে ছুপাৰ স্পেচিয়েলিটি আমি MMCHত কৰিম। পুৰণা গোটেই মেডিকেল কলেজখনে যিমান মেডিকেল কলেজখনত কাৰণ সেইখন মেডিকেল কলেজ আপোনালোকে চাব, ইয়াত এটা পেয়িং কেবিন, ইয়াত কিবা সময়ৰ তাগিদাত আমি একোটা সংযোজন কৰি গৈ আছোঁ। গতিকে ডক্টৰসকলে ইমান সুবিধা নাপায়, চলি আছে। আৰু তাৰ যিটো আজিৰ পৰা ৫০ বছৰ আগতে কৰা, ৬০ বছৰ আগতে কৰা, গতিকে তাত আমি এটা নতুন ড্ৰয়িং এটা বনাইছোঁ। প্ৰায় ৩০০০ বিচনা থাকিব। এতিয়া সেই বিল্ডিংটোত ক'ৰবাত ৫০টা, ক'ৰবাত ১০০টা, পেয়িং কেবিনটো দূৰত, হস্পিটেল দূৰত, তেনেকৈ তাত প্ৰায় ১৫০০-১৬০০ বেড আছে। কিন্তু আমাৰ যিটো নতুন ড্ৰয়িং তাত ৩০০০ বেড হ'ব। ইফালে কেঞ্চাৰ হস্পিটেলৰ সৈতে ২০০০ বেড, তাৰমানে সৰ্বমুঠ GMCত ৫০০০ বেড হ'ব। পাটনা মেডিকেল কলেজৰ পিছতেই এইখনে ভাৰতৰ সৰ্ববৃহৎ মেডিকেল কলেজ হ'ব। উত্তৰ পূব বা পূৰ্ব ভাৰত নহয়, সমগ্ৰ ভাৰতৰে আটাইতকৈ ডাঙৰ মেডিকেল কলেজ হ'ব।